সমাগত 12 সংখ্যক আন্তঃজিলা ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ 14খন জিলাই কৰিব অংশগ্ৰহণ 300 খেলুৱৈৰ ঘটিব সমাৱেশ অহা 10 আৰু 11 জানুৱাৰীত দিছপুৰ স্কেটিং ৰিংকত অনুষ্ঠিত হ'ব 12 সংখ্যক আন্তঃজিলা ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ অসম ৰোলাৰ স্কেটিং সন্থাৰ উদ্যোগত আৰু এপ্ৰিন্সৰ সহযোগত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব 14খন জিলাই অংশগ্ৰহণকাৰী জিলাসমূহ হ'ল ক্ৰমে কামৰূপ, গুৱাহাটী, চন্দ্ৰপুৰ, সোণাপুৰ, কামৰূপ মেট্ৰ, নলবাৰী, ডুমডুমা, মাকুম, নাহৰকটীয়া, ডিব্ৰুগড়, তেজপুৰ, নগাঁও, দুলিয়াজান আদি। চেম্পিয়ন জিলাই লাভ কৰিব 30,600 টকাৰ প্ৰাইজ মানি। সেইদৰে প্ৰথম ৰানাৰ্ছ আপ জিলাই 18,000 টকা লাভ কৰাৰ বিপৰীতে দ্বিতীয় ৰানাৰ্ছ আপ জিলাই লাভ কৰিব 9,000 টকাৰ ধনৰাশি। তদুপৰি ল'ৰা-ছোৱালী উভয় শাখাতে শ্ৰেষ্ঠ প্ৰতিভাৱান স্কেটাৰে লাভ কৰিব 1,800 টকাকৈ ধনৰাশি। শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতা জিলা আৰু শ্ৰেষ্ঠ প্ৰশিক্ষকে লাভ কৰিব 6,000 টকাকৈ প্ৰাইজ মানি। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অসম ৰোলাৰ স্কেটিং সন্থাৰ সৈতে অনুষ্ঠিত যুটীয়া সংবাদমেলত এই কথা জনালে এপ্ৰিন্সৰ বিষয়ববীয়াই। আৰু অল আছাম ৰোলাৰ স্কেটিং এছ'চিয়েশ্যনে লগ হৈ অহা 10 আৰু 11 জানুৱাৰীত আমাৰ গুৱাহাটীত ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলিং কম্পিটিশ্যন এখন আমি পাতিবলৈ লৈছোঁ, য'ত আপোনাৰ আমাৰ অলম'ষ্ট 14খন ডিষ্ট্ৰিক্টে আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছে। তো অলম'ষ্ট আমি টাৰ্গেট ৰাখিছোঁ 300 আমাৰ পাৰ্টিচিপেণ্ট আমি টাৰ্গেট ৰাখিছোঁ। তো ইয়াত আমি বিভিন্ন ধৰণৰ আমি কেটেগৰী ৰাখিছোঁ, বিভিন্ন ধৰণৰ আমি প্ৰাইজ আমি ইয়াত ৰাখিছোঁ। যেনেকৈ ধৰক আপুনি ডিষ্ট্ৰিক্ট চেম্পিয়নত আমি 30,600 আমি দিছোঁ, ৰানাৰ্ছ আপত 18,000 ফৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ, ছেকেণ্ড ৰানাৰ্ছ আপত 9,000, বেষ্ট ডিচিপ্লিন আমি ডিষ্ট্ৰিক্টো ৰাখিছোঁ, বেষ্ট য়ংগেষ্ট প্লেয়াৰ ৰাখিছোঁ, য'ত আপোনাৰ বয়জ এণ্ড গাৰ্লছৰ কাৰণে ইণ্ডিভিজুৱেল থাকিব, বেষ্ট কোচ থাকিব। তো আমি বিচাৰিছোঁ যে আমি নৰ্থ ইষ্টত যিটো আমাৰ ৰোল বলটো আছে বা স্কেটিং আছে, যাতে আমি এইটো প্ৰমোট কৰিব পাৰোঁ, যাতে এটা ইণ্টাৰনেশ্যনেল লেভেলত আমি লৈ যাব পাৰোঁ, যিটো যোগেদি আমি আমাৰ যিখিনি য়ং প্লেয়াৰ আছে তেওঁলোকক যাতে আমি এটা প্ৰফেশ্যনেল ৱেত আমি তেওঁলোকক লৈ যাব পাৰোঁ। প্ৰতিযোগিতাখনত সমাৱেশ ঘটিব প্ৰায় 300 গৰাকী ৰোলাৰ স্কেটিং খেলুৱৈৰ 5 অনূৰ্ধ্ব, 6 অনূৰ্ধ্ব, 8 অনূৰ্ধ্ব, 10 অনূৰ্ধ্ব, 12 অনূৰ্ধ্ব, 14 অনূৰ্ধ্ব আৰু 14 ঊৰ্ধ্বৰ শাখাত ল'ৰা-ছোৱালী উভয়ে ক্ৰীড়াংগনত উজাৰি দিব শ্ৰেষ্ঠত্ব। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম ৰোলাৰ স্কেটিং সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে। আমাৰ যি 10 আৰু 11 জানুৱাৰীত 12 ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। তাত আপোনাৰ আণ্ডাৰ 5, আণ্ডাৰ 6, আণ্ডাৰ 8, আণ্ডাৰ 10, আণ্ডাৰ 12, আণ্ডাৰ 14 এণ্ড এবভ 14ৰ ল'ৰা-ছোৱালীৰ উভয় মাজত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত আয়োজনত সহযোগিতা কৰিবলৈ ক্ৰীড়াক্ষেত্ৰলৈ আগবাঢ়ি অহাৰ বাবে এপ্ৰিন্সক ধন্যবাদসহ কৃতজ্ঞতা জনালে ভূমিধৰ বৰ্মনে। আমি এপ্ৰিন্সক আমি শলাগিব লাগিব। তেখেতসকলে এটা বেলেগ ছেক্টৰত কাম কৰে। আমাৰটো হ'ল আমি স্পৰ্টছ আৰু এপ্ৰিন্স যিটো এগ্ৰিকালচাৰ লাইভলিহুডৰ লগত ৰিলেটেড, তেওঁলোকে লগতে স্পৰ্টছ যিখিনি আছে য়ং জেনেৰেশ্যনখিনিকো মানে আগবঢ়াই নিয়াৰ কাৰণে আৰু আমি এপ্ৰিন্স আৰু আমি আছাম ৰোলাৰ স্কেটিং এছ'চিয়েশ্যন আমি সহমতত উপনীত হৈছোঁ। আৰু আমি তেখেতসকলক ধন্যবাদ দিব লাগিব। অনাগত দিনত আমি এপ্ৰিন্স আৰু আছাম ৰোলাৰ স্কেটিং এছ'চিয়েশ্যনে আৰু অন্য ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ। 2008 চনত অসমলৈ প্ৰথমবাৰৰ বাবে আনিছিল ৰোলাৰ স্কেটিং ক্ৰীড়া। অসম ৰোলাৰ স্কেটিং সন্থাৰ নেতৃত্বতে বিগত 18 বছৰত ৰাজ্যত জন্ম হ'ল বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ৰোলাৰ স্কেটাৰৰ। আমি 2008ত অসমত ৰোলাৰ স্কেটিং আৰম্ভ কৰিছিলোঁ। 2008ৰ পৰা আজি 2026 18 ইয়াৰ্ছ হ'ল। 18 ইয়াৰ্ছত আমি অসমৰ পৰা যথেষ্টখিনি আমি নেশ্যনেল চেম্পিয়ন আমি প্ৰডিউচ কৰিব পাৰিছোঁ, ইণ্টাৰনেশ্যনেল প্লেয়াৰ আমি অসমৰ পৰা দিব পাৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে ইয়াতকৈ আৰু ভাল খেলুৱৈ আমাৰ স্কেটাৰ ওলাব। খালি আমাৰ এটাই কথা হ'ল অকণমান যদি আমাৰ ল'ৰা-ছোৱালীখিনি মানে প্ৰেক্টিছৰ যিটো ফেচিলিটি, সেই ফেচিলিটিখিনি যদি আমি পাওঁ, যিটো আমাৰ কংক্ৰিট ছাৰ্ফেচ লাগে বা স্কেটিং ৰিং লাগে, সেই ৰিংটো হোৱা নাই। মানে 300 মিটাৰ বা 250 মিটাৰৰ ৰিং এটা যদি হৈ যায়, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে বহুত ভাল খেলুৱৈ ওলাব। এই ৰাজ্যিক প্ৰতিযোগিতাৰ অনুষ্ঠানতে বিগত 2025 বৰ্ষত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা অসমৰ 12 গৰাকী খেলুৱৈক কৰা হ'ব সন্মানিত। উল্লেখ্য যে বুধবাৰৰ সংবাদমেলত উপস্থিত থাকিল অসম ৰোলাৰ স্কেটিং সন্থাৰ সভাপতি অনুপম শৰ্মা, সম্পাদক ভূমিধৰ বৰ্মন, এপ্ৰিন্সৰ উৰ্মিমালা মহন্ত আৰু সমীৰ বাছফৰ আদি।
ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 12 সংখ্যক আন্তঃজিলা ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।